আমি দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ ফালৰ পৰা কমতাপুৰ অটোনমাস কাউন্সিল গঠন সম্পৰ্কে কেইটামান বিশেষ কথা ক'ব লগা আছে। ৰাইজে জানে যে 2020 চনত অসম চৰকাৰে কমতাপুৰ অটোনমাস এক্ট 2020 প্ৰণয়ন কৰিছিল আৰু কৰি পেলাই কোচ ৰাজবংশী ভাইসকলৰ কাৰণে কমতাপুৰ অটোনমাস কাউন্সিলখন গঠন কৰিছে। এই কাউন্সিলত 4খন জিলাক সন্নিৱিষ্ট কৰা হৈছে। তাৰ ভিতৰত আছে ধুবুৰী, দক্ষিণ শালমাৰা মানকেশ্বৰ, গোৱালপাৰা আৰু বিলাসীপাৰা জিলা, বঙাইগাঁও জিলা। এই জিলাকেইখনত আচলতে দেশী জনগোষ্ঠীয় মানুহৰ সংখ্যা আটাইতকৈ বেছি। খিলঞ্জীয়া ইছলাম ধৰ্মী দেশীয়সকলৰ সংখ্যাই বেছি। আৰু এই 4খন জিলাত কোচ ৰাজবংশী মানুহৰ সংখ্যা আৰু দেশী মানুহৰ সংখ্যা আকাশ পাতাল ডিফাৰেঞ্চ। কিন্তু এই অটোনমাস কাউন্সিলখন কেৱল মাত্ৰ কোচ ৰাজবংশীসকলৰ উন্নতিৰ কাৰণে কৰা হৈছে। ইয়াতে ইন প্ৰিন্সিপল আমাৰ কোনো আপত্তি নাই, কিন্তু যি 30জন মেম্বাৰ থাকিব তাৰ ভিতৰত যি 26 জনৰ কাৰণে এতিয়া ইলেকশ্যন হ'ব লগা আছে, নিৰ্বাচন পাতিবলৈ যি ডিমাৰ্কেশ্যন কৰিব লগা হৈছে, সমষ্টি নিৰ্ধাৰণ কৰিব লগা হৈছে, তাতে এই 4খন জিলা যিহেতু সামৰি ল'ব আৰু এই 4খন জিলাত 26টা সমষ্টিত য'ত নেকি কোচ ৰাজবংশীসকলৰ জনসংখ্যা 50%তকৈ বেছি হ'ব লাগিব, তেনেকৈ 26টা সমষ্টি বিচাৰি ওলোৱা সহজ নহয় আৰু আমি ইয়াক অসম্ভৱ বুলিয়ে ভাবোঁ। তেনে ক্ষেত্ৰত দেশী জনগোষ্ঠীয় যিকেইখন গাঁও আছে, যিবিলাক গাঁও আছে, দেশী অধ্যুষিত গাঁওখিনি নলোৱাকৈ আচলতে এই 26টা সমষ্টি গঠন কৰিবই নোৱাৰে। তেনে ক্ষেত্ৰত 50%তকৈ কম কোচ ৰাজবংশী মানুহ থকা সমষ্টিত নিশ্চয়কৈ আমাৰ দেশী গাঁও সোমাই ল'ব লাগিব। য'ত আমাৰ মানুহৰ সংখ্যা বেছি হ'ব, এনেকুৱা কিছুমান হয়তো সমষ্টি ওলাব য'ত 100% মানুহ দেশী জনগোষ্ঠীৰ হ'ব। কিন্তু আমি এই অটোনমাস কাউন্সিলত একো প্ৰতিনিধিত্ব নাপাওঁ। আমি এই কাউন্সিলত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব লাগিব, ছেকেণ্ড ক্লাছ চিটিজেন হৈ থাকিব লাগিব। আমাৰ ইয়াত একো নিজৰ অথৰিটি নাথাকে, আমাৰ প্ৰতিনিধিত্ব নাথাকে। গতিকে আমি বিচাৰিছোঁ যে আমাৰ দেশী জনগোষ্ঠীৰ যিখিনি গাঁও আছে, গাঁওবিলাক যদি এই অটোনমাস কাউন্সিলত সোমোৱাই লোৱা হয়, য'ত কোচ ৰাজবংশী মানুহৰ সংখ্যা 50%তকৈ কম আছে, তেনেহ'লে আমি এইটো বিৰোধ কৰিম, এইটো আমি হ'বলৈ নিদিওঁ। এতিয়া এই 26টা সমষ্টি উলিয়াবৰ কাৰণে বা এই কমতাপুৰ অটোনমাস কাউন্সিলখনক ছাকচেছফুল কৰিবৰ কাৰণে অসম চৰকাৰৰ হাতত এটা উপায় আছে, যিটো আমি অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। অসম চৰকাৰে কমতাপুৰ অটোনমাস কাউন্সিল এক্ট 2020খন এমেণ্ড কৰক, সংশোধন কৰক আৰু ঐতিহাসিক কমতাপুৰৰ যিবিলাক খিলঞ্জীয়া মানুহ আছে, যিমানকেইটা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মানুহ আছে, যিবিলাক জনগোষ্ঠী আছে, সেই সকলোবিলাক জনগোষ্ঠীকে জনসংখ্যা অনুপাতে প্ৰতিনিধিত্ব প্ৰদান কৰক। ইয়াৰ বাদে এই 4খন জিলাত সামৰি লৈ কমতাপুৰ অটোনমাস কাউন্সিল গঠন কৰাটো সম্ভৱ বুলি আমি নাভাবোঁ। এতিয়া যিহেতু চৰকাৰে ডিলিমিটেশ্যনৰ কামটো আৰম্ভ কৰিছে, আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ যে দেশী জনগোষ্ঠীয় মঞ্চকো এই আলোচনাত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়ক, আমাৰ কথাও শুনক। কাৰণ আমাৰ ছাপোৰ্ট অবিহনে এই কমতাপুৰ অটোনমাস কাউন্সিল ছাকচেছফুল হ'ব বুলি আমি নাভাবোঁ। গতিকে আমি আশা ৰাখিছোঁ চৰকাৰে, যিহেতু আমাৰ মানুহখিনি শান্তিপ্ৰিয় মানুহ, আমি আশা ৰাখিছোঁ আমাৰ মানুহখিনি যাতে ৰাজপথত ওলাব নালাগে, আমি যাতে ইয়াক লৈ আন্দোলন কৰিব নালাগে, সেইকাৰণে অসম চৰকাৰে এই আইনখন অতি সোনকালে সংশোধন কৰি
আমাকো জনসংখ্যা অনুপাতে কেএসিত প্ৰতিনিধিত্ব দিয়াৰ ব্যৱস্থা কৰক আমাৰ ইমানেই দাবী এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব